নাগৰা সূৰ্যক্ষেত্ৰ বিশিষ্ট নাগৰা নামৰ শিল্পী ৰামচৰণ ভৰালী আৰু নাই 1933 চনত জন্ম লাভ কৰা ৰামচৰণ ভৰালীয়ে 85খন অডিঅ' কেছেট উলিয়াইছিল আৰু 30খন ভিডিঅ' কেছেট প্ৰকাশ কৰিছিল ভৰালীয়ে মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ নাগৰা সম্ৰাট আৰু নাগৰা সূৰ্যক্ষেত্ৰ বিশিষ্ট নাগৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ বৃহস্পতিবাৰে নিশা পৰলোক প্ৰাপ্তি ঘটে যোৱা নিশা নলবাৰী জিলাৰ কুমাৰীকাটাৰ নিজ বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 83 বছৰ উল্লেখযোগ্য যে 1933 চনত জন্ম লাভ কৰা ৰামচৰণ ভৰালীয়ে 1991 চনৰ পৰা 2010 চনলৈ নাগৰা নামৰ 85খন অডিঅ' কেছেট উলিয়াইছিল আৰু 30খন ভিডিঅ' কেছেট প্ৰকাশ কৰিছিল লগতে নাগৰা নাম সম্পৰ্কীয় 6খন গ্ৰন্থ প্ৰকাশ কৰিছিল ভৰালীয়ে মৃত্যুৰ আগলৈ বিভিন্ন ঠাইত নাগৰা নাম পৰিৱেশন কৰি আহিছিল 1967 চনত এটা নাম পাৰ্টি খুলি তেতিয়াৰে পৰা তেওঁ নাম পৰিৱেশন কৰি আহিছে প্ৰথমতে তেওঁ বালুৱা প্ৰগতি সংঘৰ যাত্ৰা দলত কিছুদিন নৃত্য কৰিছিল যদিও পিছলৈ এজন আখৰীৰ পাঠক হিচাপে পৰিচিত হৈ পৰিছিল 1985 চনত তেওঁ প্ৰথম নাগৰা নামৰ কেছেট উলিয়াই ৰাজ্যৰ মাজত বেছ জনপ্ৰিয় হৈ পৰিছিল অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক ভৰালীয়ে 2017 চনত মোহন ভাইৰা শিল্পী বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল তেওঁ 100তকৈ অধিক নাগৰা নামৰ দলক নাম শিকাইছিল মৃত্যুৰ সময়ত তেওঁ পত্নীসহ 3জন পুত্ৰ আৰু 2গৰাকী কন্যা এৰি থৈ গৈছে শিল্পীগৰাকীৰ আকস্মিক মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে এই 2025 চনটো অসমীয়াৰ বাবে খুব বেয়া চন আৰু এই 2025 আমি বহু কেইগৰাকী অসম ৰত্ন হেৰুৱাইছোঁ কিংবদন্তি হেৰুৱাইছোঁ আৰু যোৱা নিশা 12:20 নাগৰা নামৰ মহিৰুষ ৰামচৰণ ভৰালী দেৱ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু এগৰাকী অসম আন্দোলনৰ সৈতে তেখেত জড়িত আছিল অসম আন্দোলনৰ নাগৰা নামৰ জৰিয়তে তেখেতে মানুহক ৰাইজৰ মাজলৈ লৈ আহিছিল আন্দোলনটো এক নতুন গতি দিছিল আৰু সেইগৰাকী শিল্পীক হেৰুৱাই আমি ছাত্ৰ সন্থাৰ পৰিয়াল সঁচাকৈ মৰ্মাহত হৈছোঁ আৰু ছাত্ৰ সন্থাৰ এগৰাকী অঘোষিত উপদেষ্টা আছিল আমাৰ আৰু প্ৰতিটো ক্ষেত্ৰতে আমাক তেখেতে উপদেশ দিছিল আৰু প্ৰতিটো অনুষ্ঠানত তেখেতৰ সহযোগ আছিল আৰু আমি এটি কথা অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ তেখেতৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব লাগে আৰু দ্বিতীয় কথা ৰামচৰণ ভৰালীদেৱে যিটো জীৱিত অৱস্থাত কোনো ধৰণৰ ৰাজ্যিক বঁটা বাহন নাপালে অসম চৰকাৰৰ পৰা গতিকে মৰণোত্তৰভাৱে হ'লেও তেখেতক অসম গৌৰৱ বা অসম গৌৰৱ বঁটা তেখেতক প্ৰদান কৰিব লাগে আৰু অসম চৰকাৰে তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ স্বাৰ্থত এটি বঁটা ৰামচৰণ ভৰালীৰ নামত এটি বঁটা প্ৰৱৰ্তন কৰিব লাগে আৰু ইতিমধ্যে আমি নাগৰা নাম সংঘৰ লগত আলোচনা কৰিছোঁ বিভিন্ন জ্যেষ্ঠ ব্যক্তিসকলৰ আলোচনা কৰিছোঁ বিভিন্ন নাগৰা নামৰ পাঠকৰ লগত আলোচনা কৰিছোঁ আজিৰ এই দিনটো নাগৰা নাম দিৱস হিচাপে অসমত পালন কৰিব লাগে এইটো অসম চৰকাৰে যথেষ্ট উদ্যোগ গ্ৰহণ কৰক ছাত্ৰ সন্থাই উদ্যোগ গ্ৰহণ কৰিছোঁ বিভিন্ন দল সংগঠনে উদ্যোগ গ্ৰহণ কৰিছে আৰু নাগৰা নামকো এই ক্ষেত্ৰত আমাক যথেষ্ট সঁহাৰি জনাইছে আৰু যিহেতু আজি শেষ শ্ৰদ্ধাঞ্জলি তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনাবলৈ আমি তেখেতৰ বাসগৃহত আমি এটা ক্ষেত্ৰ আমি উলিয়াইছোঁ তাত কিছু সময় পিছতে ৰাইজৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হ'ব আৰু শেষকৃত্যটো তেখেতৰ যিটো নতুনকৈ এটা ঘৰ তেখেতৰ সম্পূৰ্ণ ঘৰ এটা সাজি আছিল কিন্তু তেখেতৰ ঘৰৰ কাষতে তেখেতক শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু পুনৰ কৈছোঁ যে শেষকৃত্য যাতে ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয় তাৰ বাবে অসম চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ অসম চৰকাৰৰ 2গৰাকী মন্ত্ৰী নলবাৰী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছে এগৰাকী টিহু সমষ্টি এগৰাকী নলবাৰী সমষ্টি টিহু সমষ্টিৰ বাসিন্দা ৰামচৰণ ভৰালী ডাঙৰীয়া আৰু ৰামচৰণ ভৰালী দেৱক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই ক্ষেত্ৰত নিশ্চয় উদ্যোগ গ্ৰহণ কৰিব ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিব আমাৰ লগত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰ যোগাযোগ কৰিছিল যে ৰাজ্যিক মৰ্যাদা দিয়াৰ ক্ষেত্ৰত তেখেতে আগভাগ লৈছে ইতিমধ্যে আমাক সেই কথা জনাইছে কিন্তু আমি তথাপি অনুৰোধ জনাইছোঁ যাতে এই কোনো ধৰণৰ বিলম্ব নকৰি তেখেতক ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন মোৰ কোৱাৰ ভাষা নাই মই তেওঁতকৈ ডাঙৰ মোৰ এতিয়া 88 ভৰি 89 সমষ্টি তেওঁ মোতকৈ সৰু 9 বছৰ মানে বহুত নাম গাইছোঁ এটা আমি মানে নাগৰা নামৰ মহিৰু এটা হেৰাই পেলালোঁ আৰু কিছুদিন থাকিলে আমাৰ বহু ভাল কাম হ'ল হয় যি নহওক তেওঁ বিদেশী আত্মাই শান্তি পাক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ কৃষ্ণ কি কৈছে বহুত দিন তেওঁৰ লগত নাম জীৱনৰ বেছি নাম তেওঁৰ লগত গাইছোঁ মই আৰু যেতিয়া দুয়ো সময় গ'লোঁ বৃদ্ধ তেতিয়া মানুহে খুব মাতা কৰিলাক আমাক দুয়োকো মাতাই মানে বয়স থকাৰ কাৰণে বহু নাম গাইছোঁ আৰু সদৌ অসম নাগৰা নাম সংগ্ৰহ কৰি মই 20 বছৰমান সংঘ 12 বছৰ মই সম্পাদক হ'লোঁ 8 বছৰ সভাপতি তাৰপিছত মহেন্দ্ৰ দাদা গেল
মহেন্দ্ৰদাও ঢুকাল তাৰপিছত ৰামচৰণ তেওঁ সভাপতি হৈয়ে তেওঁ বৈকুণ্ঠ প্ৰেৰণ কৰিলে এতিয়া মোৰ পিতামহ ৰামচৰণ ভৰালীদেৱৰ মৃত্যুত আমি সঁচাকৈ বৰ মৰ্মাহত হৈছোঁ এইখিনিতে মই চৰকাৰলৈ আবেদন জনাইছোঁ যে নাগাৰা নামৰ কৃষ্টিটোক এটা বিশেষ মাত্ৰা প্ৰদান কৰা বিশেষ শৈলীৰে তেওঁ নাগাৰা নামৰ প্ৰচাৰ কৰা বিখ্যাত পাঠক বুলি কওঁ আমি ৰামচৰণ ভৰালীদেৱৰ যাতে এই কৃতকাৰ্যটো তেওঁ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰে তাৰ বাবে আমি আবেদন জনাইছোঁ আৰু আমাৰ এটা অনুৰোধ তেখেতে জীৱিতকালতে যিটো পাব লাগিছিলে ৰাজ্যিক কোনো সন্মান নাপালে চৰকাৰী সন্মান অৱশ্যে শিল্পী পেঞ্চন পাইছিলে তেখেতে প্ৰথম শিল্পী পেঞ্চন পাইছিল কিন্তু তথাপিতো কোনো পদক নাপালে বঁটা নাপালে গতিকে আমি আশা কৰিম তেখেতক মৰণোত্তৰভাৱে হ'লেও অসম বৈভৱ বা অসম গৌৰৱ বঁটা প্ৰদান কৰি ধন্য কৰিব লাগে আচলতে সেইটো আমাৰ ফালৰ পৰা এটা আবেদন জনাইছোঁ আৰু মই ব্যক্তিগতভাৱে তেখেতৰ লগত নাগাৰা সংগত কৰাৰ সৌভাগ্য হৈছিলে 1984 চনৰ পৰা কেইবাখনৰ নামত মই সংগত কৰিছিলোঁ সেইখিনি সময়ত আৰু এই চেগতে মই তেখেতৰ দৰে এজন গুৰু সদৃশ মোৰ তেখেতৰ বিদেশ আত্মাৰ মই সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অসমৰ এই নাম ধৰ্মৰ মাজেৰে শংকৰদেৱৰ মাধৱদেৱৰ যিটো কলা কৃষ্টি এইটো সঁচাকৈ আমাৰ অসমত বলবৎ কৰিলে ভৰালীদেৱ সঁচাকৈ এজন বৰ ৰসিক আছিল তেওঁ অকল ৰামৰ পাঠকেই নাছিল আমাৰ এই অঞ্চলৰ বিভিন্ন সমাজৰ ক্ষেত্ৰত তেখেত বৰ আগৰণুৱা আছিল তেখেতৰ মৃত্যুত আমি অঞ্চলবাসীয়ে বৰ দুখ পাইছোঁ আশা ৰাখিছোঁ তেখেতক যাতে চৰকাৰে মৃত্যুৰ পিছতো মৰণোত্তৰ হিচাপে তেখেতক যিখিনি মৰ্যাদা দিব লাগে এই মৰ্যাদাটো প্ৰদান কৰে চৰকাৰে ৰাজ্যিক মৰ্যাদাৰে তেওঁ ক্ৰিয়া সম্পন্ন কৰিম বুলি কৈছে এইটো জানিছোঁ আমি এইটো বৰ সুখৰ কথা আমি আমাৰ ইয়াত এটা নাট্য সন্মিলনৰ শাখা আছিল সেই নাট্য সন্মিলনৰ শাখাটোৱে আমি তেওঁক নাগাৰা সূৰ্য উপাধি দিছিলোঁ মোৰ উদ্যোগতে আৰু আমি ভাৰত চৰকাৰৰ কাৰণে কেইবাবাৰো সংগীত নাটক একাডেমীৰ কাৰণে তেখেতৰ কাৰণে আবেদন কৰিছিলোঁ নাপালে যিয়ে নহওক কিন্তু এতিয়া ৰাজ্যিক অন্তত ভাল বঁটা এটা পালে ভাল স্বীকৃতি পালে আৰু তেখেতক এটা সন্মান সহকাৰে কিবা তেখেতৰ নামত বঁটা বা তেনেকুৱা এটা যাতে গোটেই আমাৰ নৱপ্ৰজন্মই জানে এই আমাৰ নাগাৰা সূৰ্য ৰামচৰণ ভৰালীৰ নামটো যাতে জিলিকি থাকে তাৰ কাৰণে মই ৰাজ্যিক চৰকাৰক অনুৰোধ জনাইছোঁ। Next report, M24 Asa.